discuss these versus it. আমি কেতিয়াবা দিছ আৰু ইটৰ ইউজত আমি ভুল কৰোঁ। দিছ মানেও হ'ল এইটো, ইট মানেও হ'ল এইটো। এতিয়া দিছ আৰু ইটৰ ব্যৱহাৰ আমি কেনেকৈ শিকিম বা ক'ত কৰিম তোমালোকে চাই লোৱা। দিছ ইজ ইউজ ফৰ লিভিং থিংছ। দিছ শব্দটো আমি জীৱিত বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। ইট নন লিভিং, ইট শব্দটো আমি নন লিভিঙত কৰোঁ বা বোথ কেন বি ইউজ দিছ ইট, কিন্তু আমি দিছটোও নন লিভিঙত পাৰোঁ, ইটটোও নন লিভিঙত পাৰোঁ, কিন্তু দিছটো কেৱল লিভিঙতে পাৰোঁ। এতিয়া চোৱা ইন্ট্ৰডাকশ্যন। আমি ৰুল 1ত এটা পৰিচয় বুজাবলৈ, প্ৰথম পৰিচয় বুজাবলৈ, প্ৰথম পৰিচয় বা ইন্ট্ৰডাকশ্যন বুজাবলৈ আমি দিছ ব্যৱহাৰ কৰোঁ। দিছ ইজ এ টাইগাৰ। ইয়াতে দিছটো প্ৰনাউন হিচাপে ব্যৱহাৰ হৈছে। ইয়াতে প্ৰনাউন হিচাপে ব্যৱহাৰ হৈছে। দিছ ইজ এ টাইগাৰ। এইটো এটা বাঘ। আমি ইয়াতে দিছোঁ এই টাইগাৰটো হৈ আমি প্ৰনাউন এবাৰ ইয়াতে ইট দিছোঁ। ইট ইজ স্পটেড। ই পখৰা পখৰি বা ইয়াৰ গোটেই গাটো ফুটফুটা আছে, সেইকাৰণে আমি এই টাইগাৰ নাউনটো হৈ প্ৰনাউনটো ল'লোঁ ইট। নেক্সট চোৱা, দিছ ইজ এ কাউ। এইটো এটা গৰু। এতিয়া আমি গৰুটো নাউন আছে আমাৰ, ইয়াৰ হৈ ইয়াত ল'লোঁ ইট। ইট ইজ পেড। ই পোহনীয়া। ই মানে কোনটো? কাউটোহে পোহনীয়া। ইয়াতে এইটো আমাৰ ইট ব্যৱহাৰ হৈছে। দিছ ইজ এ মোবাইল। এইটো এটা মোবাইল বা বেছিকৈ মোবাইল ফোন। এইটো এটা মোবাইল ফোন। ইট ইজ নিউ। এইটো নতুন। কোনটো নতুন? এই মোবাইলটো হৈ গৈছে ইয়াতে ইট। এই নাউনটো হৈ গৈছে ইট, এইটো প্ৰনাউন হৈছে। এইটো আমাৰ হ'ল ফাৰ্ষ্ট ৰুল। প্ৰথম ইন্ট্ৰডাকশ্যন ব্যৱহাৰ কৰোঁতে আমি দিছ হিচাপে ব্যৱহাৰ কৰোঁ। নেক্সট বাৰ দিছ শব্দটোকে ব্যৱহাৰ নকৰি আমি ইট কৰোঁ। যেনে আমি এটা কথা কম বুলি যাব তোমালোকে, যেনে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্বই আজি দিল্লীলৈ গৈছে। আমি পুনৰ তেখেতৰ নামটো নকয়, আমি তেখেতে দিল্লীৰ পৰা চেন্নাইলৈ গৈছে। এইটো আমি তেখেতৰ নামটো হৈ তেখেত বহাব, সেইটো হ'ল প্ৰণাম। ঠিক তেনেকৈ দিছটো হৈ আমি ইটটো বহাব ব্যৱহাৰ কৰিব পাৰোঁ। ৰুল 2, এইটো আছিলে আমাৰ ৰুল 1, এইটো হ'ব আমাৰ ৰুল 2। ৰুল 2ৰ ক্ষেত্ৰত টাইম, ডে, মান্থ, ইয়াৰ। টাইম, ডে, মান্থ, ইয়াৰ। এইকেইটা টাইম, ডে, মান্থ, ইয়াৰ বুজাবলৈ আমি ইট ব্যৱহাৰ কৰোঁ। তোমালোকে ভুল নকৰিবা, ইয়াতে টাইম, ডে, মান্থ, ইয়াৰ ক্ষেত্ৰত কিন্তু দিছ ব্যৱহাৰ নকৰিবা। ইয়াতে তোমালোকে ইট ব্যৱহাৰ কৰিবা। যেনে চোৱা, ইট ইজ 5 PM। এতিয়া 5 বাজিছে। এইবাৰ আমি কৈছোঁ যে ইট ইজ 5 to 5। ইট ইজ 5 to 5 মানে 5 বাজিবলৈ 5 মিনিট বাকী আছে। ইট ইজ 10 past 5। এতিয়া 10 বাজি 5 মিনিট অতিক্ৰম কৰিছে বা 10টা 5 হৈছে। ইট ইজ ছানডে টুডে। আজি ৰবিবাৰ। আমি কেতিয়াবা এনেকৈ লিখোঁ, টুডে ইজ ছানডে। আচলতে এইটো আমাৰ ব্যৱহাৰ হ'ব নালাগে। টুডে ইজ ছানডে নহয়, ইট ইজ ছানডে টুডে। এইটো আমি টুডেটো নিদি আমি দিব লাগে ইট ইজ ছানডে টুডে। এইটোৱে ৰুল। টুডেটো আগত হ'ব নালাগে, কাৰণ এইটো বাৰ। বাৰৰ ক্ষেত্ৰত ইট ব্যৱহাৰ হয়, টুডেটো ব্যৱহাৰ পিছত হয়, আগত নহয়। ইট ইজ ছানডে টুডে। তাৰে পিছত তাৰিখ বা মান্থ। ইট ৱাজ 15 আগষ্ট। এইটো মাহৰ ক্ষেত্ৰতো আমি ইট ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ বছৰ বুজাবলৈ ইট ৱাজ দ্য ইয়াৰ অফ 2024।
2024 বৰ্ষ আছিল, এইটো 2024 বৰ্ষ আছিল। ঠিকে আছে, তোমালোকে এই ইটোৰ ব্যৱহাৰটো শিকিলে। এতিয়া চোৱা, তোমালোকে ৰুল 3 চোৱা। ৰুল 3 এতিয়া আমি ডেমনষ্ট্ৰেটিভ এডজেক্টিভ, অৰ্থাৎ দি শব্দটোৱে আমি ডেমনষ্ট্ৰেটিভ এডজেক্টিভ হিচাপেও ব্যৱহাৰ কৰোঁ। এডজেক্টিভ পাবলৈ যিকোনে নাউনৰ আগত বহি নাউনৰ গুণ, লোক, পৰিমাণ, সংখ্যা, অৱস্থা বুজায় তাকে আমি এডজেক্টিভ কৰোঁ। কিন্তু দিছটো আমাৰ ইয়াত ডেমনষ্ট্ৰেটিভ এডজেক্টিভ হৈছে। হাউচটো নাউন হৈছে, কাইটটো নাউন হৈছে। নাউনৰ আগত আমি দিছ দিছোঁ, কাইটৰ আগত দিছ দিছোঁ, এইটো আমি ডেমনষ্ট্ৰেটিভ এডজেক্টিভ হিচাপে ব্যৱহাৰ কৰিছোঁ। ঠিক আছে, তোমালোকে আজি এইখিনি মই দিছ ভাৰ্চেছ ইটৰ কথা ক'লোঁ। দিছটো আমি বাক্যত ইন্ট্ৰডাকশ্যন অৰ্থাৎ পৰিচয় বুজাবলৈ প্ৰথমতে আমি দিছটো ব্যৱহাৰ কৰোঁ, তেতিয়া কিন্তু ই প্ৰনাউন হিচাপে ব্যৱহাৰ হয়। ইয়াতে কোনোবা বাঘ, দিছ ইজ এ টাইগাৰ, আমি ইয়াতে হয়তো বাঘ কেইটামান আছে তাৰে সলনি এইটো আনিছোঁ, এইটো প্ৰনাউন হৈছে আৰু ই নাউনৰ আগত বহিছে কাৰণে ই ডেমনষ্ট্ৰেটিভ এডজেক্টিভ হৈছে। এই দিছৰ পাৰ্থক্য, দিছটো আকৌ ক'লোঁ মই এবাৰ, দিছটো দিছ ইজ ইউজ ফৰ লিভিং থিং আৰু ইট ইজ লিভিং নন লিভিং থিংছ। নন লিভিঙৰ উপৰিও বোথ কেন বি ইউজ দিছ এণ্ড ইট। দিছ আৰু ইটক দুইটা অৰ্থতো ব্যৱহাৰ কৰিব পাৰি, লিভিঙতো পাৰি, নন লিভিঙতো পাৰি। এতিয়া আমি আজি এই পাঠটো ইমানতে সামৰিছোঁ। নেক্সট আমি ক্লাছত আমি অন্য এটা ছাবজেক্ট ল'ম। এনেকুৱা ধৰণৰ আমাৰ মাজত সপোজা থকা যিবিলাক আমি সাধাৰণতে ব্যাকৰণত পোৱা নাযায় যদিও আমি ঠিক এনেকুৱা ধৰণে মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। থেংক ইউ।